এয়া চাওক এখন গাড়ী পলাই গৈছে এতিয়া আৰু এখন গাড়ী এয়া চাওক এনেকুৱা ধৰণৰ শাসন ব্যৱস্থা চলি আছে গৌৰৱ গগৈ কাৰণে তেওঁলোক কম্পমান হৈছে দেখা গৈছে উৰিয়াগত তেওঁৰ আজি পোষ্টাৰ কাটিছে আৰু ইয়াত এইখিনি তেওঁলোকে এইবিলাক কৰিছে এয়া চাওক দুই গাড়ী মাল দুই গাড়ী আমাৰ দলীয় পোষ্টাৰ আমাৰ বেনাৰ কেনেকৈ খুলি পেলাই ৰাতিপুৱাৰ পৰা তেওঁলোকে লৈ গৈছে এইখন লৈ এটা প্ৰি প্লেন হৈছে এইটো এটা প্ৰি প্লেন হৈছে চাওক ইখন গাড়ী মিউনিচিপালিটি অফিচত আছে আমি এতিয়া মিউনিচিপালিটি অফিচত যাম চাওক প্ৰি প্লেনভাৱে তেওঁলোকে কৰিছে তেওঁলোকে ৰাতিপুৱা 6টা বজাৰ পৰা এইটো কাম আৰম্ভ কৰিছে আমি অফিচাৰক ফোন কৰিছোঁ অফিচাৰে নাজানো কৈছে যোনটো এজেঞ্চিয়ে কাম লয় তেওঁলোকক ফোন কৰিছোঁ তেওঁলোকে নাজানো কৈছে আজি এইটো আমি জানিবলৈ বাকী নাই যে এইটো ওপৰ মহলাৰ নিৰ্দেশনত হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ দেখিছে যে হাজাৰ হাজাৰ মানুহ লোক ওলাই আহিছে তাৰ বাবে এইটো কৰিছে কিন্তু এনেকুৱা ধৰণৰ কাম কৰিব নাপায় আজি দেখিছে আপোনালোকৰ চকুৰ আগত এখন গাড়ী পলাই পেলাই এতিয়া মিউনিচিপালিটি অফিচত গৈছে আমি সেইখিনি বস্তু আমাক লাগিব লগাব দিয়ে নিদিয়ে নাজানো আমাৰ বস্তু আমাক লাগিব এনেকে ভাবে সরকার চলিছে চাও এনেকে ভাবে সরকার চলিছে আমি এটা গেলাম নাই রাস্তা আপোনালোকে আমি লৈ যাম আমি ইয়াৰ লৈ যাম যেহেতু আপোনালোকে কৈছে পারমিশন নাই আমি ইয়াৰ লৈ যাম আপোনালোকে আৰু আমাক আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া যোৱাকালি ৰাতি নগাঁও আহিছে আজি নগাঁৱত তেওঁ বটদৱা থান যাব আৰু তাৰপিছত মৰিগাঁও যাব কালি ৰাতি আমি নগাঁওখন আমাৰ ফ্লেগ বেনাৰ দলীয় ফ্লেগ বেনাৰ আমি সজাইছিলোঁ আৰু ৰাতিপুৱা 6টা বজাৰ পৰা নগাঁও মিউনিচিপালিটিয়ে সকলোখিনি খুলি দিয়ে আমি খবৰ পালোঁ আমি আহিলোঁ এয়া দেখা গৈছে যে এইখন গাড়ী আৰু দুখন টোটেল 3খন গাড়ীয়ে তেওঁলোকে খুলিছে আমি মিউনিচিপালিটিৰ অফিচাৰক আমি ফোন কৰিলোঁ অফিচাৰে আমাক জনালে যে ইঞ্জিনিয়াৰে আমাক জনালে যে মই নাজানো তাৰপিছত আমি যিটো এজেঞ্চিয়ে লগাই সেই এজেঞ্চিক আমি সুধিছোঁ ক'লে তাৰপিছত আমি মিউনিচিপালিটিৰ যিজন এক্সিকিউটিভ অফিচাৰ আমি এক্সিকিউটিভ অফিচাৰক সুধিলোঁ তেওঁ কৈছে যে মই নাজানো তাৰপিছত আমি মিউনিচিপালিটিৰ অফিচত গ'লোঁ তেওঁলোকে ক'লে নাজানো আজি ইয়াত আহি আমি পেলে এইখিনি আমি ইয়াত দেখিছোঁ যে চাওক কেনেকৈ তেওঁলোকে খুলিছে হয় তেওঁলোকে বেনাৰ পোষ্টাৰ যেতিয়া ইয়াত লগায় কি পাৰমিশন ভিত্তিত লগায় তেওঁলোকে এতিয়া পাৰমিশনৰ কথা কৈছে যে বেনাৰ পোষ্টাৰ লগাবলৈ পাৰমিশন আছিল নে নাই সেই তেনেকুৱা ধৰণৰ কথা কৈছে আমি এতিয়া ইয়াত ৰখাইছোঁ এইখিনি আমাৰ ইয়াত নমাই দিব লাগিব এয়া চাওক এখন গাড়ী আৰু এখন গাড়ী আমাৰ বস্তু নমাই দিয়ক আমাৰ বস্তু নমাই দিয়ক আমাৰ বস্তু নমাই দিয়ক আমাৰ পাৰমিশন নমাই দিয়ক আমাৰ বস্তু ইয়াত নমাই দিব লাগিব আমাৰ বস্তু নমাই দিয়ক আপোনালোকে কি ভিত্তিত খুলিলে আমি নাজানো আমাৰ বস্তু ইয়াত আপোনালোকে নমাই দিয়ক আমি ইয়াত ৰাস্তাত পেলাই দিয়ক আমি ৰাস্তাৰ পৰা লৈ যাম আমাৰ বস্তু নমাই দিয়ক আপোনালোকে নমাই দিয়ক আপোনালোকে ইয়াত নমাই দিয়ক লৈ যাম আপোনালোকে নমাই দিয়ক আমাক আপোনালোকে নমাই দিয়ক আমি কোনো আমাৰ বস্তু আপোনালোকে ইয়াত নমাই দুই গাড়ী মাল দুই গাড়ী আমাৰ দলীয় পোষ্টাৰ কেনেকৈ খুলি পেলাই ৰাতিপুৱা এইখন লৈ